ঘৰ হ'ল পশ্চিম গোলাগাঁও, ডাকঘৰ হ'ল গোলাগাঁও আৰু থানা হ'ল চিমলা। মোটামুটি মোৰ ৭৫ চনৰ পৰা ক'লেও ভুল নাই। আগতে মই মহৰ পিঠিত তাৰ বন্ধা আছিলোঁ লোকৰ ঘৰত। এনে বন্ধা থাকোঁতে এনে বাঁহী বজাই ভাল পাওঁ, বনাই ভাল পাওঁ, এনেকৈ আছিলোঁ। আৰু তাৰপিছত এনেকৈ আমাৰ গাঁৱৰ লোকনৃত্যত নিৰঞ্জন পাঠক নামৰ একজন মানুহৰ লগত বৈঠকীত এনে লোকগীত বজাওঁ। তাৰপিছত এনেকৈ নটৰাজ থিয়েটাৰত গ'লোঁ, পৰমেশ্বৰ বসুমতীক পালোঁ, পাই আৰু এনেকৈ থিয়েটাৰতো অলপ ঘূৰিলোঁ। নটৰাজ থিয়েটাৰত কিমান চনৰ পৰা আপুনি জড়িত? ৮৩ চনত আছিলোঁ। কিমান বছৰমান? তাতে ৪ বছৰ আছিলোঁ। মধ্যপ্ৰদেশত গৈছিলোঁ। মোটামুটি ১২ বছৰমান বয়সৰ পৰা হ'ব। নিজে বনাং, বিক্ৰীও কৰোঁ এনেকৈ। আচলতে এইগিলান ভক্তিৰ পৰাহে বস্তুটো আবিৰ্ভূত হয়তো। অলপ ভক্তি জড়িত আছে মোৰ অন্তৰত। মই সেইকাৰণে মানুহক ভাল পাওঁ আৰু বাদ্যযন্ত্ৰ মই ভাল পাওঁ। সেইকাৰণে বেছি কথা নাভাবোঁ আৰু এনেকৈ আছোঁ চলি। বহুত অসুবিধা পাইছিলোঁ, কাৰণ লোকৰ ঘৰত বন্ধা থাকি মা দেউতাক মই মানে পোহপাল দিব লাগে। সেই ৮ বছৰ বয়সত মই লেখা পঢ়াৰ বিষয় স্কুলত যায়ে নাপালোঁ বুলি ক'ব পাৰি। আৰু ভ্ৰাম্যমাণ জগতত যোৱাৰ মোৰ আৰু ভাবিলাক নাই। গতিকে ইয়াতে ৰাইজৰ মাজত মই এনেকৈ আনন্দ বিলাই আৰু জীৱন আৰু শেষ কৰিব পাৰিলেও মই আপত্তি নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।